কন্দৰ্পকে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো ২৬ নিৰ্বাচনৰ পূৰ্বে হঠাৎ ইউটাৰ্ণ লৈছে এতিয়া ৰাজ্যৰ সংখ্যালঘু মুছলমান লোকে ডেঙত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী এওডিএফ আৰু কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু শ শ মুছলমান জনতাই বিজেপিত যোগদান কৰিছে গেৰুৱা বসন পিনে এক প্ৰকাৰে বিজেপি হৈ পৰা দেখিবলৈ পোৱা গৈছে বিজেপিত যোগদান কৰিয়ে কংগ্ৰেছ আৰু এওডিএফক তীব্ৰ থকা সৰকা কৰিছে সমালোচনাৰে হৈছে জনাইছো মুহূৰ্তত ২৬ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে বা বিজেপিৰ ঢিঙত শ শ মুছলমানে যোগ দিছে বিজেপি দলত কংগ্ৰেছ এওডিএফ দল ত্যাগ কৰিছে আৰু কংগ্ৰেছ এওডিএফ দল ত্যাগ কৰি যোগ দিছে বিজেপিত বিজেপিৰ শক্তি বৃদ্ধি পাইছে ২৬ নিৰ্বাচনৰ পূৰ্বে ঢিং সমষ্টিত কংগ্ৰেছ আৰু এওডিএফক তীব্ৰ খহনীয়া দেখিবলৈ পোৱা গৈছে শক্তি বৃদ্ধি পাইছে বিজেপিৰ বিলতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত খেৰজ গাঁৱত শ শ পুৰুষ মহিলাই কংগ্ৰেছ আৰু এওডিএফ দল ত্যাগ কৰিছে আৰু যোগ দিছে বিজেপিত আমি দৃশ্যাংশ দেখুৱাই আছো সমাগত ২০২৬ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু সেই মুহূৰ্ততেই এতিয়া ইউ টাৰ্ণ লোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ সংখ্যালঘু মুছলমান জনতাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুছলমানসকলে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে এওডিএফ দল কংগ্ৰেছ দল ত্যাগ কৰিছে যোগ দিছে বিজেপিত আৰু ঢিঙত শ শ লোকে গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে গেৰুৱা বসন পিন্ধি গেৰুৱা টুপি পিন্ধি এক প্ৰকাৰে গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া শক্তি বৃদ্ধি পাইছে বিজেপিৰ গেৰুৱা হৈ পৰিছে এতিয়া সংখ্যালঘু জনতা ৰাজ্যৰ সংখ্যালঘু জনতাই হঠাৎ ইউ টাৰ্ণ লৈছে এওডিএফ আৰু কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে ঢিঙত দৃশ্যাংশ দেখুৱাই আছো ঢিঙত শ শ মুছলমানে যোগ দিছে বিজেপিত কংগ্ৰেছ আৰু এওডিএফ দল ত্যাগ কৰিছে আৰু যোগ দিছে বিজেপিত ঢিং সমষ্টিত কংগ্ৰেছৰ তীব্ৰ খহনীয়া দেখিবলৈ পোৱা গৈছে বিলতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত খেৰজ গাঁৱত শ শ পুৰুষ মহিলাই কংগ্ৰেছ আৰু এওডিএফ দল ত্যাগ কৰিছে আৰু বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু বিজেপি দলত যোগদান কৰিয়ে তেওঁলোকে সংকল্প গ্ৰহণ কৰিছে যে ২০২৬ত বিজেপি চৰকাৰ গঠন হ'ব বিজেপিৰ সৈতে তেওঁলোকে থাকিব আৰু চৰকাৰ গঠন কৰিব বুলি তেওঁলোকে মন্তব্য কৰিছে কংগ্ৰেছ আৰু এওডিএফক তীব্ৰভাৱে থকা সৰকা কৰিছে সমালোচনা কৰিছে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰিছে সংকল্প লৈছে ২৬ত বিজেপিক সমৰ্থন কৰিব আৰু ২৬ত বিজেপিৰ চৰকাৰ হোৱাত তেওঁলোকে সমৰ্থন কৰিম বুলি সংকল্প গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিজেপিত যোগদান কৰিয়ে বিজেপি জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ৰাজনীতিত হঠাৎ ইউ টাৰ্ণ লৈছে ৰাজ্যৰ সংখ্যালঘু মুছলমান জনতাই এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংখ্যালঘু জনতাই বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে এবাৰ ঢিঙত দেখিবলৈ পোৱা গৈছে ঢিঙত শ শ মুছলমান ৰাইজে মুছলমান পুৰুষ মহিলাই এওডিএফ আৰু কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু যোগ দিছে বিজেপিত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে এতিয়া বিজেপিৰ কেৱল অসমীয়া আন আন মানুহে নহয় খিলঞ্জীয়া মানুহে নহয় বিজেপিত এবাৰ বিজেপি প্ৰিয় হৈ পৰিছে এবাৰ সংখ্যালঘু মুছলমান লোকৰো সংখ্যালঘু মুছলমান লোকে এওডিএফ আৰু কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰিছে এই মুহূৰ্তত দেখুৱাই আছো বিজেপিত যোগদান কৰি সংখ্যালঘু জনতাই জিন্দাবাদ ধ্বনি দিছে বিজেপি জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে ঢিঙত শ শ মুছলমানে বিজেপিত যোগদান কৰিছে আৰু বিজেপিক ২০২৬ত বিজেপি চৰকাৰ হোৱাৰ তেওঁলোকে সমৰ্থন কৰিম বুলি সংকল্প গ্ৰহণ কৰিছে বিজেপিত যোগদান কৰি কংগ্ৰেছক তীব্ৰভাৱে সমালোচনা কৰিছে এওডিএফক সমালোচনা কৰিছে আৰু বিজেপি জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে আমি দৃষ্টান্তলৈ গৈ আছো তেওঁলোকে বিজেপিত যোগদান কৰি গেৰুৱা বসন পিন্ধি এক প্ৰকাৰে বিজেপি হৈ পৰা দেখিবলৈ পোৱা গৈছে গেৰুৱা টুপি পিন্ধি গেৰুৱা বসন পিন্ধি বিজেপি জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে হঠাৎ সংখ্যালঘু জনতা ইউ টাৰ্ণ লৈছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ শক্তি বৃদ্ধি পাইছে কেৱল আন আন মানুহে নহয় আন আন লোকেই নহয় এবাৰ বিজেপিৰ প্ৰিয় হৈ পৰিছে এবাৰ বিজেপি ভাল পায় বিজেপিত যোগদান কৰিছে এবাৰ সংখ্যালঘু জনতাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংখ্যালঘু জনতাই বিজেপিত যোগদান কৰাৰ জোৱাৰ উঠিছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে এবাৰ বিজেপিৰ শক্তি দিনক দিনে বৃদ্ধি পাই গৈ আছে কি উজনি কি নামনি কি মধ্য সকলোতে এবাৰ বিজেপিৰ শক্তি বৃদ্ধি পাই গৈ আছে নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিজেপিত যোগদানৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে আৰু কংগ্ৰেছ এওডিএফক তীব্ৰ খহনীয়া বুলি ক'ব লাগিব ঢিঙত শ শ পুৰুষ মহিলাই এনেদৰে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে গেৰুৱা বসন পিন্ধি গেৰুৱা টুপি পিন্ধি এক প্ৰকাৰে বিজেপি জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে বিজেপিৰ
যি জয়যাত্ৰা বিজেপিৰ জয়যাত্ৰাৰ লগত তেওঁলোকে একেলগে থাকিম বুলি সংকল্প গ্ৰহণ কৰিছে ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে আৰু বিজেপি জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে সংখ্যালঘু জনতাই বিজেপি জিন্দাবাদ ধ্বনি দিছে মূৰত গেৰুৱা টুপি পৰিধান কৰিছে আৰু গলত গামোচা পৰিধান কৰি এক প্ৰকাৰে গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে হিঙত শ শ মুছলমানৰ বিজেপিত যোগদান কংগ্ৰেছ এউডিএফ দল ত্যাগ কৰি যোগ দিছে বিজেপিত নিৰ্বাচনৰ প্ৰাকখনত এইবাৰ কংগ্ৰেছ এউডিএফৰ তীব্ৰ খহনীয়া বুলি ক'ব লাগিব বিজেপিৰ শক্তি বৃদ্ধি পাইছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে বিজেপিৰ এগৰাকী বিজেপিৰ শক্তি বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেৱল আন আন সম্প্ৰদায়ৰ লোকে নহয় এবাৰ বিজেপিত যোগদান কৰিছে ৰাজ্যৰ সংখ্যালঘু মুছলমান জনতাই এবাৰ মুছলমান সংখ্যালঘু জনতাৰ প্ৰথম পছন্দ হৈ পৰিছে বিজেপি দল হিঙত এনেদৰে শ শ মুছলমানে বিজেপিত যোগদান কৰাৰ দৃশ্যাংশ দেখুৱাইছো হিঙত শ শ মুছলমান জনতাই বিজেপিত যোগদান কৰিছে বিজেপিত যোগদান কৰি কংগ্ৰেছ আৰু এউডিএফক তীব্ৰভাৱে সমালোচনা কৰিছে কংগ্ৰেছ আৰু এউডিএফক সমালোচনা কৰিছে বিজেপি জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে জয় অসম ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে ২৬ৰ নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে এতিয়া শ শ সংখ্যালঘু মুছলমান জনতাই আৰু বিজেপি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে যোগদান কৰাৰ কথা উল্লেখ কৰিছে বিলতীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত খেৰজ গাঁৱত শ শ পুৰুষ মহিলাই কংগ্ৰেছ আৰু এউডিএফ দল ত্যাগ কৰি যোগ দিছে বিজেপি দলত শ শ মুছলমানে বিজেপিত যোগদান কৰিয়ে বিজেপি জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো জয় আই অসম ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া বিজেপি প্ৰথম পছন্দ হৈ পৰিছে এতিয়া সংখ্যালঘু জনতাৰ প্ৰথম পছন্দ হৈ পৰিছে বিজেপি দল ইউ টাৰ্ণ লৈছে হঠাৎ ইউ টাৰ্ণ লৈছে ৰাজ্যৰ সংখ্যালঘু মুছলমান জনতাই নিৰ্বাচনৰ প্ৰাকখনত ইউ টাৰ্ণ এতিয়া সংখ্যালঘু জনতাৰ শ শ মুছলমান সংখ্যালঘু জনতাই ধিঙত যোগদান কৰিছে বিজেপিত যোগদান কৰাৰ দৃশ্যাংশ দেখুৱাই আছো গেৰুৱা টুপি গেৰুৱা গামোচা পিন্ধি গেৰুৱা বসন পিন্ধি এক প্ৰকাৰে গেৰুৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু বিজেপিত যোগদান কৰিয়ে বিজেপি জিন্দাবাদ ধ্বনি দিছে আৰু কংগ্ৰেছ এউডিএফক তীব্ৰভাৱে সমালোচনা কৰিছে বিজেপি জিন্দাবাদ ধ্বনি দিয়াৰ পিছতে তেওঁলোকে ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে জনাইছো তেওঁলোকে সংকল্প লৈছে যে ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাব হিঙত শ শ মুছলমানৰ বিজেপিত যোগদান এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো এবাৰ ইউ টাৰ্ণ লৈছে ৰাজ্যৰ সংখ্যালঘু মুছলমান জনতাই হঠাৎ ইউ টাৰ্ণ লৈছে সভাগত ২৬ৰ বিধানসভা নিৰ্বাচনত এবাৰ শক্তি বৃদ্ধি পাইছে নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে এবাৰ বিজেপিত যোগদান কৰিছে শ শ মুছলমান জনতাই হঠাৎ মুছলমান জনতাৰ প্ৰথম পছন্দ হৈ পৰিছে এবাৰ বিজেপি দল এবাৰ আন আন লোকৰ বাহিৰৰ মুছলমান জনতাৰ প্ৰথম পছন্দ হৈ পৰিছে বিজেপি দল ডিঙত শ শ মুছলমান লোকে এউডিএফৰ কংগ্ৰেছ ত্যাগ কৰিছে এউডিএফৰ কংগ্ৰেছ দল ত্যাগ কৰি যোগ দিছে বিজেপিত আৰু বিজেপিত যোগদান কৰিয়ে বিজেপি জিন্দাবাদ ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে জয় আই অসম ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে আৰু ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাৰ সংকল্প গ্ৰহণ কৰিছে তেওঁলোকে আৰু কংগ্ৰেছ আৰু এউডিএফক তীব্ৰভাৱে সমালোচনা কৰিছে শ শ মুছলমান লোকে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এবাৰ শক্তি বৃদ্ধি পাইছে বিজেপি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ জ্বৰ উঠিছে আৰু সমান্তৰালভাৱে যিসকল ৰাজ্যৰ সংখ্যালঘু মুছলমান জনতা আছে তেওঁলোকৰ প্ৰথম পছন্দ হৈ পৰিছে এবাৰ বিজেপি দল বিভিন্ন প্ৰান্তত এউডিএফৰ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে ৰাজ্যৰ সংখ্যালঘু জনতাই এবাৰ ধিঙত দেখিবলৈ পোৱা গৈছে ধিঙত শ শ মুছলমানে বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু বিজেপিত যোগদান কৰিয়ে বিজেপি জিন্দাবাদ ধ্বনি দিছে তেওঁলোকে আৰু ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক জয়ী কৰাৰ সংকল্প গ্ৰহণ কৰিছে শ শ মুছলমান জনতাই মানুহৰ আমাৰ সংখ্যালঘু ৰাইজ টিং সমষ্টিখন ২০ বছৰত ইউডিএফৰ দখলত আছিলে তো ২০ বছৰত গোটেই সমষ্টিখন সমস্যাৰ জৰ্জৰিত হৈ আছে এই কথা আমাৰ ধিং সমষ্টি ৰাইজে উপলব্ধি কৰিব পাৰিছে যে এইবাৰ দেখা গৈছে যিহেতু ২৬ৰ নিৰ্বাচনত আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
বলিষ্ঠ নেতৃত্ব আমাৰ চৰকাৰ হ'বলৈ আহি আছে, চৰকাৰ হ'বলৈ গৈ আছে। গতিকে এইবাৰ সকলো ৰাইজ, সকলো সংখ্যক ৰাইজ, মোৰ আই মাতৃসকল, সকলো আমাৰ মুৰব্বীসকল ওলাই আহিছে যে এইবাৰ আমি চৰকাৰৰ লগত থাকিম। কংগ্ৰেছে কৰা গাদ্দাৰী, কংগ্ৰেছে কৰা বেইমাৰীৰ এইবাৰ সিহঁতৰ মানে আমাৰ সংখ্যালঘু ৰাইজে যে তাৰ প্ৰতিফল পাব কংগ্ৰেছে, এই কথা নিশ্চিত হৈ পৰিছে। আৰু ৰাইজৰ দলেই হওক, আমাৰ UDF হওক, তেওঁলোকে যে চৰকাৰ কৰিব নোৱাৰে এই কথা সকলো সমষ্টিৰ ৰাইজে, আমাৰ দিং সমষ্টিৰ ৰাইজে উপলব্ধি কৰিব পাৰিছে। এতিয়া কিন্তু কংগ্ৰেছক বা ৰাইজৰ দলক বা UDF ভোট নিদিয়ে, এই কথা চিৰসত্য। মানুহৰ আমাৰ সংখ্যালঘু ৰাইজ